ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন এজ চাংপো ইন হুইচ কাণ্ট্ৰি? কোনখন দেশত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়? ইয়াত অপশ্যন দিয়া আছে চাৰিটা। অপশ্যন এত আছে ইণ্ডিয়া, বিত আছে চাইনা, চিত আছে ভূটান আৰু ডিত আছে কি বাংলাদেশ। ইয়াৰে কোনখন দেশত ব্ৰহ্মপুত্ৰক চাংপো নামেৰে জনা যায়? অপশ্যন কি হ'ব? বি, চাইনা। ইয়াৰ শুদ্ধ উত্তৰ চাইনাত কি কোৱা হয়? ব্ৰহ্মপুত্ৰক চাংপো নামেৰে জনা যায়। বি নম্বৰত কি দিয়া আছে? 2 নম্বৰত দ্য বৰাক ভেলী ইজ প্ৰাইমাৰিলি ড্ৰেইনড বাই হুইচ ৰিভাৰ? বৰাক উপত্যকা মূলতঃ কোনখন নদীৰ দ্বাৰা পানী নিষ্কাশন কৰা হয়? অপশ্যন এ দি আছে কি ব্ৰহ্মপুত্ৰ, বিত দি আছে সোৱণশিৰি, চিত দি আছে বৰাক আৰু ডিত দি আছে লোহিত। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? এনসাৰ অপশ্যন চি, বৰাক নদী। 3 নম্বৰত কি দি আছে? হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য লাৰ্জেষ্ট এৰিয়া ইন আছাম? অসমৰ কোনখন জিলাত সৰ্বাধিক অঞ্চল বা এলেকা আছে? অপশ্যন এত কি দি আছে? কাৰ্বি আংলং, বিত দি আছে নগাঁও, চিত দি আছে শোণিতপুৰ আৰু ডিত দি আছে কি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাখনত কি আছে? সকলোতকৈ ডাঙৰ অঞ্চল আছে। 4 নম্বৰত কি দি আছে? দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ডিব্ৰু-চৈখোৱা যি আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন কোনখন জিলাত অৱস্থিত? অপশ্যন এত দি আছে কি ডিব্ৰুগড় এণ্ড তিনচুকীয়া, বিত কি দি আছে নগাঁও এণ্ড কাৰ্বি আংলং, চিত কি দি আছে বৰপেটা এণ্ড নলবাৰী আৰু ডিত কি দি আছে কামৰূপ এণ্ড গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ডিব্ৰুগড় আৰু তিনচুকীয়া। এই দুটা ডিষ্ট্ৰিক্টত কি পোৱা যায়? ডিব্ৰু-চৈখোৱা নামৰ নেশ্যনেল পাৰ্ক। আৰু এটা কথা মনত ৰাখিব, এইখন ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায়? এটা বনৰীয়া ঘোঁৰা, ৱাইল্ড হৰ্চ। বনৰীয়া ঘোঁৰাৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। 5 নম্বৰত কি দি আছে? হুইচ অফ দ্য ফ্লোয়িং ইজ এ ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ? তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উপনৈ হয়? অপশ্যন এত দি আছে কি তেস্তা, সোৱণশিৰি, চিত দি আছে কি মহানদী আৰু ডিত দি আছে কি চম্বল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি, সোৱণশিৰি। আৰু এইকেইটা কি হয়? অসমৰ বাহিৰৰ নদী হয়। আৰু আমাৰ ব্ৰহ্মপুত্ৰ যিহেতু কি আছে? অসমত আছে, সেইকাৰণে এই এটাই কি আছে? অসমৰ উপনৈ আছে, নদী। Question number 6. Assam's climate is best described as? অসমৰ জলবায়ুক এনেদৰে সৰ্বোত্তমভাৱে বৰ্ণনা কৰিব পাৰি। তাৰমানে কি কৈছে? অসমৰ জলবায়ু কোনটো জলবায়ুৰ অন্তৰ্গত? অপশ্যন এ দি আছে কি ট্ৰপিকেল মনচুন, বিত দি আছে কি এৰিড, চিত দি আছে কি মেডিটেৰিয়ান আৰু ডিত দি আছে টুন্দ্ৰা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ, ট্ৰপিকেল মনচুন। হুইচ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন আছাম? অসমত কোনটো জৈৱমণ্ডল সংৰক্ষিত অঞ্চল অৱস্থিত? অপশ্যন এত কি দি আছে? সুন্দৰবন, বিত দি আছে মানাস, চিত দি আছে নীলগিৰি আৰু ডিত দি আছে পাচমাৰহি। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? মানাস। মানাস কি আছে? অকল অসমতে আছে। আৰু এইকেইটা সুন্দৰবন ক'ত আছে? ৱেষ্ট বেংগলত আছে। সেইকাৰণে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো মানাস। 8 নম্বৰত কি দি আছে? দ্য ফ্লড প্ৰব্লেম ইন আছাম মেইনলি ডিউ টু? অসমত যি বানপানী হয় সেইটো সমস্যা কি? মূল কাৰণ কি সেইটোৰ? অপশ্যন এ দি আছে ডিফৰেষ্টেশ্যন, বিত দি আছে হেভি মনচুন ৰেইনফল, চিত দি আছে কি স্লিট ডিপজিশ্যন আৰু ডিত দি আছে কি অল এবভ দা। আৰু ইয়াৰ চাৰিটা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ যিকোনো চাৰিটাই শুদ্ধ উত্তৰ হ'ব। সেইকাৰণে কি হ'ব? অপশ্যন ডি, এল এবভ। নম্বৰত কি দি আছে? হুইচ পাছ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ? কোনটো পাছে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰে? অপশ্যন এত দি আছে কি নাথুলা, বিত দি আছে বমডিলা, চিত দি আছে ডিফু পাছ আৰু ডিত দি আছে জিলেপলা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ডিফু পাছ। ডিফু পাছে কি কৰে? অসম আৰু অৰুণাচল প্ৰদেশ একেলগে সংযোগ কৰে। The tea garden of Assam are mostly located in? অসমৰ চাহ বাগিচাসমূহ বেছিভাগেই অৱস্থিত। অপশ্যন এত দি আছে কি বৰাক ভেলী, বিত দি আছে ব্ৰহ্মপুত্ৰ ভেলী, চিত দি আছে হিল আৰু ডিত দি আছে কি প্লেটু। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন কি হ'ব? বি হ'ব, ব্ৰহ্মপুত্ৰ ভেলীত ইয়াৰ বেছিভাগেই অৱস্থিত।
মাজুলী আইল্যান্ড ইজ ফৰ্মেড বাই হুইচ ৰিভাৰ ছিষ্টেম। মাজুলী যিটো নদীদ্বীপ আছে কোনখন নদীৰ দ্বাৰা গঠিত হৈছে? অপশ্যন এ দি আছে কি বৰাক, বি দি আছে ব্ৰহ্মপুত্ৰ, চিত গংগা আৰু ডিত যমুনা। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন বি, ব্ৰহ্মপুত্ৰ নদীৰ ফলত কি হৈছে আমাৰ মাজুলী নদীদ্বীপ গঠন হৈছে, যি আমাৰ কি পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। হুইচ ডিষ্ট্ৰিক্ট ইজ ফেমাছ ফৰ অইল প্ৰডাকশ্যন ইন আছাম। অসমৰ তেল উৎপাদনৰ বাবে কোনখন জিলা বিখ্যাত? অপশ্যন কি দি আছে তিনিচুকীয়া, বি দি আছে ধুবুৰী, চি দি আছে কোকৰাঝাৰ আৰু ডি দি আছে কি হাইলাকান্দি। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন এ তিনিচুকীয়া। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক লাইজ এলং হুইচ ৰিভাৰ। কোনখন নদীৰ পাৰত অৱস্থিত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন এ বৰাক, বি দি আছে ব্ৰহ্মপুত্ৰ, চি দি আছে সোৱণশিৰি আৰু ডি দি আছে কি মানাস। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন বি, অপশ্যন চি সোৱণশিৰি। সোৱণশিৰিৰ মাজেৰে কি গৈছে? কাজিৰঙা। হুইচ সইল টাইপ ইন ডমিনেণ্ট ইন আছাম। অসমত কোনটো মাটিৰ প্ৰকাৰৰ প্ৰধান? অপশ্যন এ দি আছে কি এলুভিয়েল সইল, বি দি আছে কি ব্লেক সইল, চি দি আছে কি ৰেড সইল আৰু ডি দি আছে কি ডেজাৰ্ট সইল। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন এ এলুভিয়েল সইল। এইটো প্ৰথমে ক'ত পোৱা যায়? আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা যায় এলুভিয়েল সইল। ইয়াত কি থাকে? অতি সাৰুৱা হয় এইটো মাটি। দ্য মানাস ৰিভাৰ ইজ এ ট্ৰিবিউটাৰী অফ। মানাস নদীৰ তলৰ কোনটো উপনৈ হয়? অপশ্যন এ কি দি আছে গংগা, বি দি আছে ব্ৰহ্মপুত্ৰ, চি দি আছে বৰাক আৰু ডি দি আছে কি ইন্দাছ অৰ্থাৎ সিন্ধু নদী। মানাস নদীখন কোনখন নদীৰ উপনৈ সেইটো ইয়াত সুধিছে। কি হ'ব তেনেহ'লে? অপশ্যন বি, অপশ্যন বি ব্ৰহ্মপুত্ৰৰ কি হয়? মানাস নদীখন উপনৈ হয়। হুইচ হিল ৰেঞ্জ ইজ লোকেটেড ইন আছাম? চাউদাৰ্ণ আছাম। উজনি অসমত কোনটো পাহাৰীয়া ৰেঞ্জ অৱস্থিত? অপশ্যন এ কি দি আছে পাটকাই, বি দি আছে কাৰ্বি আংলং হিলছ, চি দি আছে বৰাইল ৰেঞ্জ আৰু ডি দি আছে কি খাচী হিলছ। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন চি বৰাইল ৰেঞ্জ। আটাইতকৈ কি আছে আমাৰ দক্ষিণ ফালে আছে, উজনি অসমত এইটো আছে বৰাইল ৰেঞ্জ। দ্য লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ইজ লোকেটেড এট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰখন ক'ত অৱস্থিত? অপশ্যন এ দি আছে ডিব্ৰুগড়, বি দি আছে শিলচৰ, চি দি আছে গুৱাহাটী আৰু ডি দি আছে কি যোৰহাট। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন চি গুৱাহাটী। গুৱাহাটীত কি আছে? এইটো আছে। আৰু নতুনকৈ এটা কি কৰিলে আমাৰ গুৱাহাটীত টাৰ্মিনেল অপেন কৰিলে। কোনে কৰিছে? আমাৰ PM মোদীয়ে। মোদীয়ে নতুনকৈ এটা টাৰ্মিনেল ইনগ্ৰেশ্যন কৰিছে। সেইটো কিহেৰে কৰিছে? কিহেৰে বনাইছে? বেম্বো। গোটেইখিনি বেম্বো দি এই টাৰ্মিনেলখন বনাইছে। যিহেতু আমি কি বেম্বো আমাৰ কাৰণে কি হুইচ চেঞ্চুৰী ইজ নন ফৰ গল্ডেন লেঙুৰ। কোনখন অভয়াৰণ্য সোণালী বান্দৰ তাৰমানে কি কৈছে গল্ডেন লেঙুৰৰ কাৰণে বিখ্যাত বা জনাজাত? অপশ্যন এ দি আছে কাজিৰঙা, বি দি আছে মানাস, চি দি আছে পবিতৰা আৰু ডি দি আছে কি ওৰাং। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন বি মানাস। কুৱেশ্যন নং 19 কি দি আছে? দ্য ব্ৰহ্মপুত্ৰ ইণ্টাৰ্ছ বাংলাদেশ উইথ হুইচ নেম। ব্ৰহ্মপুত্ৰ যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া কি নামেৰে জনাজাত? অপশ্যন এ দি আছে পদ্মা, বিত আছে যমুনা, চিত আছে মেঘনা, ডিত আছে তিস্তা। ইয়াৰ কোনটো শুদ্ধত্তৰ হ'ব? শুদ্ধত্তৰ কি হ'ব? অপশ্যন বি যমুনা। যমুনা নামেৰে জনা যায়। কুৱেশ্যন নং 20 কি আছে? হুইচ ৰিজিয়ন ইন আছাম ৰিচিভ দ্য হাইষ্ট ৰেইনফল। অসমৰ কোনটো অঞ্চলত সৰ্বাধিক পৰিমাণে বৰষুণ হয়? অপশ্যন এত কি দি আছে লয়াৰ আছাম, বি দি আছে আপাৰ আছাম, চি দি আছে বৰাক ভেলী, অপশ্যন ডি দি আছে হিল ডিষ্ট্ৰিক্ট। ইয়াৰ শুদ্ধত্তৰ কি হ'ব? অপশ্যন চি বৰাক ভেলীত। বৰাক ভেলীত কি হয়? সৰ্বোচ্চ পৰিমাণে বৰষুণ হৈ থাকে।